তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ৰ জৰিয়তে মই তোমালোকক ক্লাছ 9 ৰ গণিত অনুশীলনী R1 যিকেইটা অংক বাকি আছিলে মানে 13 ৰ পৰা আৰম্ভ কৰি 21 নম্বৰলৈকে 13 14 15 আৰু 21 নম্বৰলৈকে এটাইবোৰ গণিত এই ভিডিঅ'ৰ জৰিয়তে সমাধান কৰিম তোমালোকক যদি ইয়াৰ আগৰ কেইটা লাগে তেতিয়াহ'লে ইয়াৰ আগৰ ভিডিঅ'টো চাব পাৰা সো 13 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা এই যে কিছুমান সংখ্যা দিয়া আছে এবাৰ আমি কি কৰিব লাগে হৰণ নকৰাকৈ মানে হৰণ নকৰাকৈ আমি কি কৰিব লাগে দশমিকত প্ৰকাশ কৰিব লাগে হয়নে সো 13 ৰ 1 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে 7/25 সো এনেকুৱা গণিতত যেহেতু আমি হৰণ কৰিব নোৱাৰো আমি কি কৰিম পূৰণ কৰি এইবোৰ দশমিকত লম সো পূৰণ কৰি কেনেকৈ দশমিকত লম সদায় আমি চাম যিবিলাক দিয়া আছে ইয়াৰ হৰবোৰ মানে হৰবোৰ আমি কি কৰিম সদায় এনেকুৱা সংখ্যা বনাবলৈ চেষ্টা কৰিম যেনেকৈ 10 বা 100 বা 1000 বা তেনেদৰে 10000 বুজি পাইছা মানে একৰ পিছত শূন্য থকা সংখ্যা আমি বনাবলৈ চেষ্টা কৰিম শূন্য যিমানে নাথাকক মানে এনেকুৱা ধৰণৰ সংখ্যা আমি আনিবলৈ চেষ্টা কৰিম পূৰণ কৰি সো মন কৰা 7/25 ইয়াত যেটো তলত আছে 25 আছে তেতিয়াহলে আমি এটো 100 বনাবলৈ চেষ্টা কৰিম 100 বনাব নোৱাৰিলে 1000 চেষ্টা কৰিম 1000 বনাব নোৱাৰিলে 10000 বনাবলৈ চেষ্টা কৰিম এটো নোৱাৰিলে এটো কৰিম মানে এনেকুৱা ধৰণৰ সংখ্যা আমি বনামে সো মন কৰা 25 ৰ লগত মই যদি 4 পূৰণ কৰো তেতিয়াহলে 100 আহে তেতিয়াহলে এনেকুৱা ধৰণৰ সংখ্যা আহি গল মানে একৰ পিছত শূন্য থকা সংখ্যা সো এই কাম কৰিম চাবা ইয়াত আমি ওপৰত দিয়া আছে 7 তলত দিয়া আছে 25 সো আমি কি কৰিম 4 পূৰণ কৰিম কাৰণ 4 পূৰণ কৰিলে 100 হৈ যায় সো ওপৰত 4 পূৰণ কৰিব লাগিব এটো ভগ্নাংশৰ নিয়ম হয় তলত যি পূৰণ কৰিছে ওপৰত সেই পূৰণ কৰিব লাগিব কিন্তু টাৰ্গেট আমাৰ ওপৰত নহয় তলতটোত কাৰণ তলত আমি এইবোৰ সংখ্যা আনিম ওপৰত যি হয় হৈ যাওক সো এইবাৰ 4 7 গুণ কিমান হয় 28 28 তলত কি থাকিব 4 25 গুণ 100 সো এইবাৰ মন কৰা আমি হৰণ নকৰাকৈ এটো দশমিকত প্ৰকাশ কৰিব পাৰো কেনেকা ধৰণৰ যাবা এক আছে একৰ পিছত শূন্য কেইটা আছে দুটা শূন্য তাৰ মানে আমি সোঁফালৰ পৰা দুই ঘৰ এইফালে দশমিক আহিব শূন্য যদি তিনিটা থাকিলে হয় আমি তিনি ঘৰ এইফালে দশমিক দিলো হয় সো যেহেতু তলত মাত্ৰ দুটা শূন্য আছে সোঁফালৰ পৰা দুই ঘৰ এইফালে দশমিক দিয়া মানে 0.28 হ'ব ইয়াৰ আনসাৰ মানে 2 আৰু 8 দুই ঘৰ এইফালে দশমিকটো আহি গৈছে যেহেতু দুটা শূন্য আছে ঠিক তেনেদৰে 2 নম্বৰত আমাক দি আছে 3/40 সো 3/40 আমি এবাৰ চাব লাগিব যে 40 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি এনেকা সংখ্যা পাম হয়তো 10 তো নাপাম যেহেতু 40 ডাঙৰ 100 বা 1000 বা 10000 এনেকা ধৰণৰ সংখ্যা পাম সো মন কৰা এতে আমি কিন্তু 1000 বনাব নোৱাৰো যেহেতু 4 আছে তেতিয়াহলে আমি কি কৰিম 10000 সরি মানে 1000 বনাবলৈ চেষ্টা কৰিম 100 বনাব নোৱাৰিম 1000 বনাবলৈ চেষ্টা কৰিম সো প্ৰথমে কি দিয়া আছে 3/40 মই এখানে লিখি লৈছো আমি ইয়াক 25 পূৰণ কৰিম চাবা 25 পূৰণ কৰিলে কি হ'ব 1000 আহি যাব সো তলত যদি 25 পূৰণ কৰছো ওপৰত 25 পূৰণ কৰিব লাগিব এটো হল ভগ্নাংশৰ নিয়ম সো ওপৰত 3 25 গুণ কিমান হ'ব 75 75 আৰু তলত কিমান হ'ব 4 25 গুণ আহিব 1000 1 2 3 হল সো এবাৰ কি আহি এনেকা ধৰণৰ একৰ পিছত শূন্য থকা সংখ্যা আহি গল সো শূন্য কেইটা আছে 1 2 3 তিনি ঘৰ তাৰ মানে সোঁফালৰ পৰা তিনি ঘৰ এইফালে দশমিক আহিব কিন্তু এতে আছে দুই ঘৰ তেতিয়াহলে আৰু একবাৰ আমি শূন্যটি পুৰা কৰিব লাগিব মানে এনেকা আহিব 0.075 চাবা যেহেতু তলত শূন্য তিনিটা আছিল আমি এইফালৰ পৰা তিনি ঘৰ এইফালে দশমিক দিব লাগে কিন্তু ওপৰত আছে দুই ঘৰ আৰু একবাৰ যেহেতু নাই আমি শূন্য এটা দি পূৰণ কৰি দিছো ইয়াৰ পিছত এতে দশমিক দিছো মানে ইয়ে হ'ব আনসাৰ সো ইয়াৰ পিছত 3 নম্বৰত আমাক দিয়া আছে 3/100 তো এটো তলত 100 বনোই আছে মানে একৰ পিছত শূন্য থকা সংখ্যা বনোই আছে আমি এটো বনাব নালাগে জাস্ট বহাই দিয়া সো মন কৰা তলত কি আছে শূন্য দুটা আছে একৰ পিছত শূন্য দুটা তাৰ মানে সোঁফালৰ পৰা দুই ঘৰ এইফালে দশমিক আহিব কিন্তু অকল 3 আছে এক ঘৰ হে আছে আমি আৰু একবাৰ ইয়াৰ আগত শূন্য দি পুৰা কৰিব লাগিব মানে 0.03 হ'ব ইয়াৰ আনসাৰ দুটা শূন্য আছে দুই ঘৰ এইফালে হেলে কিন্তু অকল এটাই আছে সেইকাৰণে আৰু একবাৰ শূন্য দি কেনে দশমিক দিছো হল ঠিক তেনেদৰে 4 নম্বৰটো চোৱা 4 নম্বৰটোত মন কৰা তলত যি দিয়া আছে তুমি আগতে এখিনি ভাঙি দিয়াৰ পিছত আমি গম পাম কি হয় সো ওপৰত দিয়া আছে 23 তলত 5 স্কয়ার মানে 25 আৰু 2 কিউব মানে কি হয় 2 2 4 4 2 8 8 হ'ব সো আমি তলত 25 আৰু 8 পূৰণ কৰিলে চোৱাচোন ওপৰত আছে 23 তলত আছে 25 8 গুণ এফালে আহিব 2 হ'ব সো 2 হৈ আহিল কিন্তু একৰ লগত আমি আনিব লাগে একৰ পিছত শূন্য হয়নে 2 এর পিছত শূন্য আছে তাৰ মানে এতে আমি পূৰণ কৰিব লাগিব সো 2 এর লগত কি পূৰণ কৰিলে আমি মানে 1000 বা 100 এনেকা পাম সো 2 এর লগত মই যদি 5 পূৰণ কৰো 200 পূৰণ 5 205 গুণ কিমান হ'ব 1000 হ'ব হয়নে তেতিয়ালে ওপৰত হে 23 * 5 সো মই এফালে লিখিছো
তেতিয়াহ'লে 23 দুগুণ কিমান পাম 3 5 গুণ 15 5 7 হ'ল 1 5 দুগুণ 10 আৰু 1 11 115 আহিল ওপৰত তলত কিমান আহিব 205 গুণ 1000 সো এবাৰ মন কৰা একৰ পিছত শূন্য আহি গৈছে এবাৰ আমি ডাইৰেক্ট এনসাৰটো বহাই দিব পাৰিম সো এক সোৱা তলত শূন্য কেইটা আছে একৰ পিছত 3টা তাৰ মানে এইফালৰ পৰা 3 ঘৰ এইফালে দশমিক আহিব 1 2 3 3 ঘৰে আছে মানে 0.115 হ'ব ইয়াৰ আনসাৰ 5 নম্বৰটো তোমাক দিয়া আছে 14/175 সো এতে মন কৰা দুইটা সংখ্যা ডাঙৰ ডাঙৰ হয়নে সো আমি কি কৰিম এইবোৰৰ উৎপাদক উলিয়াম মানে সৰু কৰিবলৈ চেষ্টা কৰিম সো প্ৰথমে 14 ভাঙি দিয়া ওপৰটো 14 যদি ভাঙি দিও কি পাম 2 এৰে যাব 7 2 গুণ 14 আৰু ভাঙিব নোৱাৰো এবাৰ 175 ভাঙি দিয়া 175 যদি ভাঙো কি পাম আমি হেকত 5 আছে মানে 5 এৰে যাব 17 ৰ ভিতৰত 3 বাৰ 3 5 গুণ 15 17 আছিল 15 বনাইছো মানে 2 আছে 2 আৰু 5 25 5 5 গুণ 25 আকৌ 5 এৰে যাব 5 7 গুণ 35 সেবাৰ মন কৰিবা ওপৰত 14 ভাঙি আমি কি পাইছো 2 আৰু 7 2 into 7 পাইছো এবাৰ তলত 175 ভাঙি আমি কি পাইছো 557 5 পূৰণ 7 পাইছো হয় সো এবাৰ মন কৰা যিকেটা ক্যান্সেল যায় ক্যান্সেল কৰি লোৱা মানে 7 আৰু 7 ক্যান্সেল গল সো ওপৰত থাকিল 2 আৰু এবাৰ তলত থাকিল 5 5 গুণ 25 এবাৰ 25 আহি গৈছে 25 আহিলে আমি ডাইৰেক্ট এফালে একৰ লগত শূন্য থকাবৰ পাৰো 100 বনাব পাৰো 1000 বনাব পাৰো হয়নে সো আমি 100 বনাবলৈ চেষ্টা কৰিম সো 25 ৰ লগত কিমান পূৰণ কৰিলে 100 আহিব সো 4 পূৰণ কৰিব লাগিব 4 25 গুণ 100 তেতিয়ালে ওপৰত আছে 2 ওপৰত আমি 4 পূৰণ কৰিব লাগিব তেতিয়ালে आंसर কিমান পাম 4 2 গুণ 8 তলত 25 4 গুণ 100 তেতিয়ালে आंसर কিমান হ'ব সো 100 লগত শূন্য দুটা আছে তেতিয়ালে ওপৰত সৌফলৰ পৰা 2 ঘৰ ইফালে দশমিক আহিব কিন্তু আছে এক ঘৰ তাৰ মানে আৰু এক ঘৰ আমি শূন্য দি পুৰা কৰিব লাগিব 0.08 হয় এক ঘৰ আছিল কিন্তু যেহেতু 2 ঘৰ আমি দুটা শূন্য আছে 2 ঘৰ ইফালে দিব লাগে এক ঘৰ শূন্য দি কেনে আমি आंसरটো দিছো সো ইয়াৰ পিছত 14 নম্বৰ তোমাক দিয়া আছে তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা মানে আমাক পাৰ্সেন্টেজত দিয়া আছে এই পাৰ্সেন্টেজবোৰ আমি কি কৰিব লাগে ভগ্নাংশ বনাব লাগে সো প্ৰথমটো দিয়া আছে 53% মানে কি এক যদি ভগ্নাংশ বনাও সো 53% মানে কি পাৰ্সেন্ট মানে 100 এ হৰণ কৰিব লাগিব এখিনি आंसर যদি কাটা কেটে যায় কৰি লব পাৰা যদি না যায় এখিনি आंसर সো তেনেদৰে 2 নম্বৰ দিয়া আছে 50% মানে কি যে 50 আৰু পাৰ্সেন্ট যেতিয়া ভাঙি দিম পাৰ্সেন্টৰ কাৰণে তলত কি আহিব 100 এটা আহি যাব সো এটুক মই কাটাকাটি কৰিব পাৰো 0 ক্যান্সেল 5 10 ৰ ভিতৰত কেবাৰ যায় 5 এৰে যদি কাটা 5 5 ৰ ভিতৰত একবাৰ 10 ৰ ভিতৰত দুইবাৰ মানে 1/2 আহিব ইয়াৰ आंसर সো ইয়াৰ পিছত 3 নম্বৰত দিয়া আছে 1/2% মানে কি যে 1/2 পাৰ্সেন্ট মানে 100 হৰণ হৈ যাব মানে 1/100 হল সামান্য যেতে পার্সেন্ট ভাঙি দিবা এনেকৈ আহিব সো ওপৰৰ পূৰণ তলে তলে পূৰণ সো 1 গুণ 1 তলত 2 100 গুণ 200 এই হ'ব आंसर ঠিক তেনেদৰে 4 নম্বৰ দি আছে 100% মানে কি 100 যিখিনি আছে আৰু পার্সেন্ট যেতে ভাঙি দিম 100 ৰে হৰণ হৈ যাব সো 100 ক্যান্সেল থাকিব কি 1 মানে ইয়াৰ आंसर 1 পাম আমি সো 5 নম্বৰত দি আছে 0.01% সো 0.01% মানে কি চাবা প্ৰথমে আমি কি কৰিম এই দশমিকখিনি উঠাই দিম দশমিকখিনি উঠাৰ পিছতহে আমি পার্সেন্টটো ভাঙিম সো প্ৰথমে দশমিক উঠাই দিলে কি হ'ব ওপৰত 1 হ'ব আৰু তলত কি আহিব সো দশমিকৰ কাৰণে 1 আহে আৰু দশমিকৰ সোফালে 2 ঘৰ আছিল 0 আৰু 1 2 ঘৰ আছিল তাৰ মানে দুটা শূন্য আহিব হয় ইখিনি পার্সেন্ট সো এবাৰ তুমি পার্সেন্টও ভাঙি দিয়া সো ওপৰত আছে 1/100 যেতি আমি পার্সেন্ট ভাঙি দিম পার্সেন্টৰ কাৰণে 1/100 আৰু এটা আহি যাব মানে 100 তে কি হয় হৰণ হৈ যায় সো ওপৰত আহিল 1 গুণ 1 তলত কি আহিব 1 গুণ 1 শূন্য আছে 1 2 3 4 1 2 3 4 কি হ'ব आंसर সো ইয়াৰ পিছত 15 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে তলৰ ভগ্নাংশবোৰ শতকৰা ৰূপত লেখা মানে এবাৰ ভগ্নাংশ দিয়া আছে আমি পার্সেন্টেজ হিচাপে লিখিব লাগে মানে শতকৰা ৰূপত আমি এবাৰ লিখিব লাগে সো প্ৰথমটো দিয়া আছে 1/2 সো যেহেতু আমাক পার্সেন্ট বনাব দিছে মানে কি আমি 100 পূৰণ কৰিব লাগিব হয় মানে আগৰ উল্টাটো পার্সেন্ট উঠাব দিলে আমি 100 ৰে হৰণ কৰো পার্সেন্ট বনাব দিলে আমি 100 পূৰণ কৰো যেহেতু আমাক বনাব দিছে আমি 100 পূৰণ কৰিম সো প্ৰথমে কি দিয়া আছে 1/2 তেতিয়াহলে যেহেতু পার্সেন্ট বনাব দিছে আমি 100 পূৰণ কৰিম আৰু পার্সেন্ট দিম 100% তাৰ মানে এবাৰ 2 ৰে 100 কাটিব পাৰো 2 ৰে 100 কাটিলে 50 বাৰ যায় 50 2 গুণ 100 হয়নে 50 1 গুণ 50 লগত আছে পার্সেন্ট তাৰ মানে ইয়াৰ आंसर পাম আমি 50% ঠিক তেনেদৰে 2 নম্বৰটো দি আছে 1/4 আমি পার্সেন্ট বনাব লাগে সো 1/4 যেহেতু পার্সেন্ট বনাব দিছে
আমি 100 পূৰণ দিম আৰু পাৰ্চেণ্ট দিম সো এবাৰ 4ৰে মই 100 কাটিব পাৰোঁ 4 25 গুণ 100 হয় 25 1 গুণ 25 লগতে থাকিল পাৰ্চেণ্ট মানে 25%। ইয়াৰ পিছত 3 নম্বৰত দিয়া আছে 3/20 সো 3/20 ক আমি পাৰ্চেণ্ট বনাব লাগে সো 3/20 যেহেতু পাৰ্চেণ্ট বনাব লাগে আমি 100 পূৰণ দিম আৰু পাৰ্চেণ্ট দিম সো 20ৰে মই 100 কাটব পাৰোঁ 5 20 গুণ 100 হৈ গ'ল সো ওপৰত থাকিল কি 3 আৰু 5 3 5 গুণ 15% মানে 15% হ'ব ইয়াৰ আনসাৰ ঠিক তেনেদৰে 4 নম্বৰত দিয়া আছে 42/125 সো 42 ডিভাইডেড বাই 125 আমি বনাব লাগে পাৰ্চেণ্ট তাৰ মানে 100 পূৰণ দিম পূৰণ দি কেনে পাৰ্চেণ্ট বনাই দিম সো 125 আৰু 102 আমি 5ৰে কাটব পাৰোঁ 5 20 গুণ 100 আৰু এতে সৰি 5 25 4 25 গুণ 100 4 25 গুণ 100 আৰু এটো যদি কৰো 5 25 গুণ 125 হল এবাৰ মন কৰা ওপৰত থাকিল 4 আৰু 42 4 42 and 4 তলত থাকিল 5 তেতিয়ালে কি হ'ব 4 2 গুণ 8 আৰু 4 4 গুণ 16 168 ডিভাইডেড বাই থাকিল 5 মানে ইমান পাৰ্চেণ্ট হ'ব আমাৰ আনসাৰ ইয়াৰ পিছত 5 নম্বৰত তোমাক দিয়া আছে 0.25 সো 0.25 প্ৰথমে আমি দশমিকটো উঠাই দিম ইয়াৰ পিছত পাৰ্চেণ্ট বনাম সো দশমিক উঠাই দিলে কি হ'ব 25 এবাৰ দশমিকৰ কাৰণে তলত 1 আহিব আৰু দশমিকৰ এইফালে সোঁফালে 2 ঘৰ আছে তেতিয়ালে দুটা শূন্য আহিব হল এবাৰ আমি পাৰ্চেণ্ট বনাম কিনি সো 25 ডিভাইডেড বাই 100 ইনটু পূৰণ কৰিম যেহেতু পাৰ্চেণ্ট বনাব দিছে 100 পূৰণ কৰিম 100% সো এই 100 কেনসেল থাকিল কি 25% কি হ'ব আনসাৰ ঠিক তেনেদৰে 6 নম্বৰত আপোনাক দিয়া আছে 1.25 সো ইয়াতে দশমিক আছে প্ৰথমে দশমিকটো উঠাই দিয়া দশমিক উঠাই দিলে আহিব 125 দশমিকৰ কাৰণে 1 আহিব দশমিকৰ সোঁফালে 2 ঘৰ আছে তেতিয়ালে দুটা শূন্য আহিব এবাৰ আমি পাৰ্চেণ্ট বনাম সো 125 ডিভাইডেড বাই 100 ইনটু পাৰ্চেণ্ট মানে 100% সো এটো হে কি হ'ব এই 100 কেনসেল কৰিব পাৰো কেনসেল কৰিলে থাকিল 125 লগত আছে পাৰ্চেণ্ট মানে 125% হ'ব আনসাৰ আমাৰ প্ৰশ্নত আমাক দিয়া আছে কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হল তাৰ কিনা দাম আৰু বেচা দৰৰ অনুপাত উলিওৱা আমাক কি কৰিছে এটা বস্তু 10% লাভত বিক্ৰী কৰাইছে কিনা দাম নাই বেচা দাম নাই সেই দুটা দাম আমি নিজে উলিয়াই কেনে কি কৰিব লাগিব ইয়াৰ অনুপাত উলিয়াব লাগে যে কিনা দাম আৰু বেচা দামৰ অনুপাতটো কি হয় সো সমাধান আমি কেনেকৈ কৰিম চাবা সমাধানত আমি কি লিখিছো ধৰা হল যে ধৰা হল বস্তুটোৰ কিনা দাম যেহেতু কিনা দাম দিয়া নাই বা বেচা দামও দিয়া নাই সেইকাৰণে আমি কিনা দামটো ধৰি লম যে ধৰা হল বস্তুটোৰ কিনা দাম 100 টকা দিয়া আছে শতকৰা লাভ 10% মাক লাভটো দিয়া আছে কিমান আছে 10% হয় সো এবাৰ বস্তুটোৰ বেচা দাম উলিয়াব লাগে কাৰণ কিনা দাম আৰু বেচা দাম দুইটাই লাগিব যেহেতু আমাক কিনা দাম আৰু বেচা দামৰ অনুপাত উলিয়াব লাগে হয় সো কিনা দাম 100 টকা ধৰছো লাভ আমাক দিয়া আছে সো বেচা দাম উলিয়াব পাৰো সো বেচা দামৰ এই ফৰ্মুলাটো আমি তোমালোকে ক্লাছ 8 তো পাইছা যে যদি আমি বেচা দাম উলিয়াব লাগে তেতিয়ালে কি কৰো 100 প্লাস লাভৰ যেটো শতাংশ থাকে তাক যোগ কৰা হয় লগে লগে 100 ৰে হৰণ কৰা হয় আৰু কিনা দাম ইয়াতে কি হয় পূৰণ হৈ যায় সো এই সূত্ৰৰ সহায়ত আমি এতে বেচা দামটো উলিয়াম সো বেচা দাম ইকুৱেল টু চাবা 100 তো 100 থাকিব প্লাস লাভ কিমান পাৰ্চেণ্ট লাভ হৈছে সো লাভৰ শতকৰা পাৰ্চেণ্ট 10 এতে দিয়া আছে মাক চাবা বস্তুটো 10% লাভত বিক্ৰী কৰা হল তেতিয়ালে এতে আহিব আমাৰ 10 ডিভাইডেড বাই তলত আহিব 100 আৰু পূৰণ এফালে কিনা দামটো আমি যেহেতু 100 টকা ধৰিছো আমি 100 টকা এতে দিব লাগিব 100 টকা সমাধান কৰিলে কি পাম 100 আৰু 10 আহিব 110 110 তলত আছে 100 আৰু এইফালে পূৰণ হৈ আছে 100 হয় সো 100 কেনসেল কৰি দিব পাৰো কেনসেল কৰিলে কি থাকিব 110 মানে আমাৰ যেটো বেচা দাম হ'ব 110 টকা হয় মই এটা টকাটো দি দিছো বস্তুটো মানে কিনিছিলে 100 টকাত বিক্ৰী কৰিলে 110 টকা কাৰণ 10% লাভ হৈছে 110 টকাই হ'ব সো এইবাৰ আমি কি কৰিব লাগে কিনা দাম আৰু এই বেচা দাম যেটো পাইছো এই দুটাৰ অনুপাত উলিয়াব লাগে সো ইয়াৰ পিছত লিখিবা এতেকে কিনা দাম আৰু বেচা দামৰ অনুপাত সো কিনা দাম আমি কিমান পাইছিলো কিনা দাম আমি ধৰিছিলো 100 টকা সো কিনা দাম আহিল 100 টকা অনুপাত ইজ টু বেচা দাম আমি কিমান পাইছো বেচা দাম পাইছো 110 টকা 110 ইমান টকা সো এবাৰ দুইফালৰ শূন্যটো মই কেনসেল কৰিলো শূন্য কেনসেল কৰিলে কি থাকিব এফালে থাকিব 10 এফালে থাকিব 11 হয়নে শূন্য দুটা কেনসেল কৰি দিছো তাৰ মানে ইয়াৰ যেটো অনুপাত আমি 10:11 পাম এইখিনি হল আমাৰ আনসাৰ সো ইয়াৰ পিছত আমি 17 নম্বৰ প্ৰশ্নলৈ আইছো 17 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে 30টা কণীৰ
কিনা দাম 20টা কণীৰ বেচা দামৰ সমান লাভৰ শতকৰা হাৰ কি হ'ব সো আমাক কি দিয়া আছে চোৱা কিনা দাম দিয়া নাই বেচা দাম দিয়া নাই কিন্তু এটা শৰ্ত দিয়া আছে যে যদি মই 30টা কণী কিনো কিনি সেইটো যদি মই বিক্ৰী কৰোঁ তেতিয়াহ'লে 20টা বিক্ৰী কৰিলে মই সেই কিনা দামটোৰ সমান হৈ যায় সো এইখিনি শৰ্ত দিয়া আছে সো আমি কি লিখিম সব এইটো 16 নম্বৰ নহয় দে এইটো 17 নম্বৰ 17 সো ধৰা হল যেহেতু কিনা দাম দিয়া নাই আমি ধৰি ল'ব লাগিব যে ধৰা হল এটা কণীৰ কিনা দাম 1 টকা মই 1 টাকাকৈ ধৰছো কিন্তু 1 টাকাকৈ নাপায় তুমি বজাৰত 8 টাকাকৈ লাগে এতিয়া সো এটা কণীৰ কিনা দাম 1 টকা 20টা কণীৰ কিনা দাম কিমান হ'ব 20 টকা এটাৰ যদি 1 টকা হয় 20টা 20 টকা হ'ব যেহেতু 20টা আছিল আমি 20টা লিখি দিলোঁ এবাৰ প্ৰশ্নমতে কৈছে কি কৈছে প্ৰশ্নমতে যে 20টা কণীৰ বেচা দাম 30টা কণীৰ কিনা দামৰ সমান 20টা কণী যিমান দামত কিনিছিলে বেচিছে 30টা কণী ইমান দামত কিনিছিলে তাৰ মানে কি ইয়াৰ পৰা আমি 20টা কণীৰ বেচা দাম পাই যাম হয়নে সো চোৱা 20টা কণীৰ বেচা দাম তেলে 30টা কণীৰ কিনা দাম কিমান হ'ব এটা কণীৰ যদি 1 টকা হয় 30টা কণীৰ কিনা দাম 30 টকা হ'ব 30 টকা তাৰ মানে ইয়াৰ পৰা মন কৰা আমি কিনা দামো পাইছোঁ বেচা দামো পাইছোঁ এবাৰ লাভ লাগে লাভ হ'লে আমি পাৰ্চেণ্ট উলিয়াব পাৰিম তেকে লাভ সো লাভ কি হয় লাভৰ কাৰণে আমাৰ আছে বেচা দাম মাইনাছ কিনা দাম যেটো আমাৰ ফৰ্মুলা আছিলে বেচা দাম মাইনাছ কিনা দাম সো মন কৰিবা আমি বেচা দাম কিমান পাইছোঁ কোনিটো বিকছে 30 টকাত 30 মাইনাছ কৰিব লাগে কিনা দাম কিমান আছে 20টাতেও 20 টকা দি কিনিছিলে 20 টকা হয় তাৰ মানে কি 30ৰ পৰা 20 বাদ দিলে থাকিব 10 টকা মানে ইয়াৰ যেটো লাভ হৈছিল এটো হল 10 টকা সো এতে আমাৰ গটেখিনি আছে বেচা দাম আছে কিনা দাম আছে আৰু লাভও আছে জাস্ট এবাৰ আমি পাৰ্চেন্টটো উলিয়াব লাগে যে কিমান পাৰ্চেন্ট লাভ কৰিলে সো ইয়াৰ পিছত লিখিবা ধৰা হল শতকৰা লাভ যে তুমি শতকৰা লাভ উলিয়াব লাগে আমি এটো ধৰি লৈছো x বুলি সো ধৰা হল শতকৰা লাভ x% সো এতেকে তেও কিমান টকা দি কিনিছিলে 20 টকা সো 20 টকাৰ 20ৰ কিমান পাৰ্চেন্ট x% কিমান পাইছো আমি 10 চাবা তেও 20 টকাৰ কিনিছিলে আৰু 10 টকা লাভ কৰিছে সো 20 টকাৰ x% ইকুৱেল টু 10 টকা 20 টকাৰ পৰা 10 টকা লাভ কৰিলে পাৰ্চেন্টটো আমি x বুলি ধৰিছো এৰ পৰা আহি যাব সো 20 ৰ মানে পূৰণ x% মানে কি x ডিভাইডেড বাই 100 ইকুৱেল টু আহিল 10 হয় সো ইয়াৰ পৰা আমি x ৰ যেটো পাৰ্চেন্ট এটো পাই যাম সো এতে মন কৰিবা এই শূন্য কেনসেল কৰিব পাৰো 2 ৰে মই 10 ক কাটবা পাৰো কিমান বাৰ যাব 5 বাৰ হল থাকিল x/5 তাৰ মানে x/5 ইকুৱেল টু থাকিল ইফালে 10 তাৰ মানে আমি অকল x ৰাখি দিব লাগে সা এফালে মাজত আছে সমান চিন এফালে ভগ্নাংশ তাৰ মানে বৰ্জ্য পূৰণ কৰিম x ৰ লগত ইয়াৰ তলত নাই মান 1 আছে 1 ৰ লগত x পূৰণ কৰিলে x এ পাম আৰু 5 10 ৰ লগত পূৰণ হ'ব 5 10 গুণ 50 তাৰ মানে যেটো আমি পাৰ্চেন্ট পাম শতকৰা লাভ হইতো হ'ব 50% 50% এও লাভ কৰিছিলে সো ইয়াৰ পিছত আমি 18 নম্বৰ প্ৰশ্ন লৈ আইছো 18 নম্বৰ প্ৰশ্নটো দিয়া আছে এটা বস্তুৰ কিনা দাম 2100 টকা 10% লাভত বিক্ৰী হলে বস্তুটোৰ বেচা দাম উলিওৱা সো এতে মন কৰিবা আমাক বস্তুটোৰ কিনা দাম দিয়া আছে কিমান পাৰ্চেন্ট লাভ কৰিছে এটো দিয়া আছে আমি জাস্ট বেচা দামটো উলিয়াব লাগে সো জাস্ট বেচা দামৰ সূত্ৰত বহাই দিম সো বেচা দামৰ সূত্ৰ কি আছিল চাবা সো সমাধানত প্ৰথমে কি দিয়া আছে লিখি লবা সমাধান দিয়া আছে কিনা দাম কিমান দিয়া আছে আমাক দিয়া আছে 2100 টকা সো কিনা দাম হল 2100 টকা আৰু শতকৰা লাভ মানে কিমান পাৰ্চেন্ট আছে লাভ প্লাস দিয়া আছে 10% এও লাভ কৰিছে সো আমাৰ যেটো বেচা দামৰ সূত্ৰ আছিল হেতু এয়া মানে বেচা দাম ইকুৱেল টু 100 প্লাস লাভৰ শতাংশ ডিভাইডেড বাই 100 ইনটু কিনা দাম সো গটেখিনি আছে আমি জাস্ট বহাই দিম সো ওপৰত আহিব 100 প্লাস লাভৰ শতাংশ মানে কিমান শতাংশ লাভ কৰিছে তো 10% আছে 10% মানে 10 ডিভাইডেড বাই তলত আহিব 100 আৰু ইভালে পূৰণ কিনা দাম কিমান আছে তেও কিনিছিল 2100 টকা 2100 সো এবাৰ মন কৰিবা ওপৰত 1 ৰ লগত 10 পূৰণ কৰিলে কিমান হ'ব 110 110 আৰু তলত কিমান আহিব 100 এইফালে আহিব আমাৰ 2100 2100 হল সো এবাৰ মন কৰিবা আমি এই শূন্য কেনসেল কৰিব পাৰো এই শূন্য কেনসেল কৰিব পাৰো সো তলত একো না থাকিল ওপৰত কি থাকিল 110 আৰু 21 থাকি গেল সো এতে থাকিল 110 ইনটু 21 সো এই 2310 2310 টাকায় আমি এর आंसर পাম মানে আমি যেটো আমাৰ বেচা দাম হি বেচা দাম হ'ব 2310 টকা তো 100 টকাটো লিখি দিবা ইমান হল আমাৰ आंसर সো ইয়াৰ পিছত আমি 19 নম্বৰ প্ৰশ্ন আহিছো 19 নম্বৰ প্ৰশ্নৰ আমাক দিয়া আছে
টকাত 4টাকৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব সো এতে মন কৰা আমাক কি দি আছে কিমান পাৰ্চেন্ট লাভ হেতু দি আছে আৰু কিনা দামটো দি আছে সো কিনা দাম দি আছে পাৰ্চেন্ট দি আছে জাস্ট আমি বেচা দাম সেই বেচা দামৰ সূত্ৰত বহাই দিলে পাই যাম তো এইখিনি জাস্ট লিখি লবা কি দি আছে টকাত 4টা কিনিও মানে 4টা নেমুৰ দাম 1 টকা সো 4টা নেমু কিনিছে 1 টকা মানে কিনা দাম 1 টকা হ'ব পাৰ্চেন্ট দি আছে 20% জাস্ট বহাই দিম আমি চাবা সো সমাধানত লিখিবা দিয়া আছে কি দিয়া আছে 4টা নেমুৰ কিনা দাম 4টা নেমু কিমান টকা দি কিনিছে তো 1 টকা দি কিনিছে মানে টকাত 4টা মানে কি 4টা নেমু 1 টকা দি কিনিছে আৰু শতকৰা লাভ কিমান পাৰ্চেন্ট কৰিছে 20% লাভ কৰিছে কিনা দাম আছে পাৰ্চেন্ট আছে সো বেচা দামৰ সূত্ৰত আমি বহাই দিম সো বেচা দাম ইকুৱেল টু কি আছিল 100 প্লাস লাভৰ শতাংশ ডিভাইডেড বাই 100 ইনটু কিনা দাম সো মানখিনি বহাই দিয়া ওপৰত 100 প্লাস লাভ কিমান পাৰ্চেন্ট লাভ কৰিছে 20% মানে 20 ডিভাইড বাই তলত আহিব 100 পুৰণ এইফালে কিনা দাম কিমান আছে 100 টকা সৰি 1 টকা মানে 1 সো এবাৰ মন কৰিবা 100 লগত 20 আমি যোগ কৰিব লাগে মানে 120 120 ডিভাইডেড বাই তলত আহিব 100 সো একৰ লগত পুৰণটো লিখি নে পাম সো এতে আমি 0 0 ক্যান্সেল কৰি দিছো 0 0 ক্যান্সেল কৰিলে আমি পাম 12 12 by 10 12 মানে একবাৰ লিখি দিছো আমি 12 তলত থাকিল 10 সো 10 এৰে যদি আমি 12 হৰণ কৰিম কিমান পাম আনসাৰ সোৱা এটো যদি একৰ লগত শূন্য থকা অংক হয় তেতিয়া হলে হৰণ কৰা একদম ইজি একৰ লগত এটা শূন্য আছে তেতিয়া হলে এক ঘৰ ইফালে দহমিক আহিব মানে আনসাৰটো পাম আমি 1.2 সো মন কৰিবা এটো আমি পালো কেটাৰ বেচা দাম 4টা নেমুৰ বেচা দাম কিন্তু কোৱেশ্চনত আমাক কৈছিল এটা নেমুৰ বেচা দাম উলিয়াব লাগিব তাৰ মানে ইখিনি আমি আকৌ 4 ৰে হৰণ কৰিব লাগিব কাৰণ 4টাৰ হে বেচা দাম ইখিনি এটাৰ উলিয়াবলৈ আমি যিকেটা নেমু আছে এইকেটাৰ ৰে ইখিনি হৰণ কৰিব লাগিব সো ইয়াৰ পিছত লিখিবা এতেকে এটা কণীৰ বেচা দাম বা প্ৰতিটো কণীৰ বেচা দাম কিমান হ'ব যে আমি 4টা কণী বিক্ৰী কৰি পাইছো 1.2% তেতিয়া হলে 4 ৰে আমি ইখিনি হৰণ কৰিব লাগিব 4 ৰে হৰণ কৰিলে কি পাম সো প্ৰথমে দহমিকটো উঠাই দিছো দহমিক উঠাই দি কেনে হৰণ কৰিম চাবা দহমিক উঠাই দিলে ওপৰত আহিব 12 সো তলত আছে 4 দহমিক উঠাই দিয়াৰ কাৰণে দহমিক কৰি ফেলে এক ঘৰ আছে তেতিয়া হলে এটা শূন্য আহিব 40 মানে 40 ৰে আমি 12 হৰণ কৰিব লাগে 40 ৰে যেতিয়া আমি 12 হৰণ কৰিম সো ইয়াৰ আনসাৰটো পাম আমি 0.3 মানে প্ৰতিটো যেটো নেমু আছে কিমান টকা দি কিনিছিল 0.3 টকা সো এখন টকাটো লিখি দিবা মানে 30 পইচা দি কিনিছিলে প্ৰতিটো সো ইয়াৰ পিছত আমি 20 নম্বৰ প্ৰশ্ন লৈছো 20 নম্বৰত আমাক দিয়া আছে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকসান হয় আৰু এইটো কিমান দামত বেচিলে 5% লাভ হল হেতেন মন কৰিবা আমাক দুটা স্টেপত গণিতটো কৰিব লাগিব প্ৰথম অৱস্থাত লোকসানৰ এটা পৰিমাণ দিয়া আছে লোকসানত সোৱা কিনা দামটো দিয়া আছে সৰি বিক্ৰী দামটো দিয়া আছে আৰু লোকসানটো দিয়া আছে তাৰ মানে ইয়াৰ পৰা আমি কিনা দাম উলিয়াম যেটো কিনা দাম পাম হেতুৰ পৰা আকৌ ইয়াৰ যেটো আছে পাৰ্চেন্ট আছে আৰু কিনা দামটো পাই যাম কিনা দামৰ পাৰ্চেন্ট বহাই কিনে এতে লাভৰ শতাংশ ইয়াৰ পৰা উলিয়াব পাৰিম মানে দুটা সূত্ৰত বহাই দিলে আৰামছে পাই যাম সোৱা প্ৰথম সমাধানত কি লিখিম যে দিয়া আছে কি দিয়া আছে বেচা দাম কিমান বস্তুটো বিক্ৰী কৰিছে 500 টকাত সো বেচা দাম 500 আৰু শতকৰা লোকসান কিমান পাৰ্চেন্ট লোকসান কৰিছে 5% এই প্ৰথম স্টেপৰ পৰা এইখিনি লিখিছো সো ইয়াৰ পৰা আমি এটা কিনা দাম পাই যাম কিনা দামৰ সূত্ৰত বহাই দিয়া কিনা দামৰ সূত্ৰ কি আছিল 100 ডিভাইডেড বাই 100 মাইনাস লোকসান যেতিয়া লোকসান আহে তেতিয়া সূত্ৰটো এনে ধৰ হৈ যায় মনত ৰাখিবা ওপৰত 100 আহিব তলত 100 ৰ পৰা লোকসানটো মাইনাস হ'ব লোকসানৰ পাৰ্চেন্ট আৰু বেচা দাম সো মানখিনি বহাই দিয়া ওপৰত আহিব 100 তলত থাকিব 100 মাইনাস লোকসান কিমান পাৰ্চেন্ট লোকসান কৰিছে 5% 5 ইনটু এইফালে আহি বেচা দামটো দি আছে আমাক 500 সো 500 টকা হল বেচা দাম সো এবাৰ মন কৰিবা ওপৰত 100 থাকিব তলত 100 ৰ পৰা 5 বিয়োগ কৰিব লাগে তেতিয়া হল থাকিব 95 আৰু এইফালে আছে কিমান আমাৰ 500 টকা সো ইয়াৰ পিছত আমি 95 আৰু 500 দুইটাকে আমি 5 ৰে কাটিব পাৰো 5 ৰ ভিতৰত একবাৰ থাকিল দুটা শূন্য মানে 500 এবাৰ 95 মই যদি 5 ৰে কাটো 19 বাৰ 19 5 গুণ 95 সো এতিয়া মন কৰা ওপৰত কি থাকিল আমাৰ 100 আৰু 100 আৰু 100 পূৰণ কৰিলে কিমান পাম 1 1 গুণ 1 শূন্য থাকিল 1 2 3 4টা 1 2 3 4টা আৰু তলত থাকিল 19 সো এইটো মই ভাঙি নিদিও কাৰণ এইটো কিনা দাম আকৌ নেক্সট প্ৰশ্নৰ কাৰণে আমি ব্যৱহাৰ কৰিম সমান কৰিবা ইয়াৰ পিছত
সো মন কৰিবা ইয়াৰ পিছত আৰু কি কৈছে যে এইটো কিনা দামত বেচিলে 5% লাভ হ'লহেঁতেন মানে আমি এবাৰ কিনা দাম পাইছোঁ সেই কিনা দামটোত আমি বহাই দিম আৰু লাভ দিয়া আছে দিয়া মানে ইয়াৰ পৰা বেচা দাম এটা পাই যাম বেচা দাম কিনা দামৰ পাৰ্চেণ্ট থাকিলে বেচা দাম পাই যাম সো এবাৰ বেচা দামৰ সূত্ৰত এইখিনিক বহাই দিম আকৌ সো ইয়াৰ পিছত লিখিবা আকৌ 5% লাভ হ'বলৈ যিহেতু আমাক 5% লাভ হ'ব লাগিব সো 5% লাভ হ'বলৈ বেচা দাম কি হ'ব বেচা দামৰ ফৰ্মুলা আছিল 100 প্লাছ লাভ পাৰ্চেণ্ট ডিভাইডেড বাই 100 হয় সো এবাৰ মানখিনি বহাই দিয়া ওপৰত থাকিব 100 প্লাছ লাভৰ পাৰ্চেণ্ট সো কিমান পাৰ্চেণ্ট লাভ বুলি কৈছে 5% মানে 5% লাভ হ'ব লাগিব তেতিয়াহ'লে 5 তলত কি থাকিব 100 ইনটু এফালে থাকিব কিনা দাম এবাৰ চোৱা কিনা দাম আমাক দিয়া নাই কিন্তু আমি যেটো কিনা দাম পালো এইটো হয়নে এই কিনা দামটো আমি বহাই দিম 10,000 ডিভাইড বাই 19 মানে 10000 ডিভাইডেড বাই 19 এইটো হ'ল আমাৰ এতিয়া কিনা দাম হয় সো এবাৰ এইখিনি ক্যালকুলেট কৰা 100 আৰু 5 ওপৰত আহিব 105 তলত আহিব 100 পুৰণ এইফালে দিয়া আছে 10000 এইফালে আছে 19 সো এই 0 কেনসেল 0 কেনসেল তলত একো নাথাকিল এবাৰ ওপৰত থাকিল 105 আৰু 19 সো 105 একৰ লগত পূৰণ কৰিলে 105 এ পাম 105 আৰু 0 আছে দুটা 1 2 তলত থাকিল 19 সো এইবাৰ আমি 19 এৰে 105 হৰণ কৰিব লাগে সো তোমালোক যেটো হৰণ কৰা হৰণ কৰিলে ইয়াৰ আনসাৰটো তোমালোকে পাবা 552.68 মানে আমাৰ আনসাৰ এখিনি আহিব 552 টকা 68 পইচা সো যেহেতু বেচা দাম উলিয়াব দিছিল আমি বেচা দাম উলিয়ালো 100 টকাটো লিখি দিবা যিমান টকা হ'ব আমাৰ বেচা দাম সো ইয়াৰ পিছত আমি 21 নম্বৰ প্ৰশ্ন লাইছো 21 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত ক্ৰমে 10% 10% আৰু 5% ৰেহাই দিয়ে তিনিটাৰ সমতুল ৰেহাই কি হ'ব মানে এই যে শপিং মল বিলাকত যিগিলাৰ ডিসকাউন্ট দিয়ে এটা চাৰ্টত কি কৰিছে মানে এটা বস্তুৰ দামত প্ৰথমে 10% দিছে ইয়াৰ পিছত আৰু 10% দিছে ইয়াৰ পিছত আৰু 5% দিছে মানে টোটাল কিমান পাৰ্সেন্ট ডিসকাউন্ট দিলে হেতু উলিয়াব লাগে কিন্তু মন কৰা এতে যদি আমি উলিয়াও যে 10% দিছে আৰু 10% আৰু 5% মানে 25% ৰেহাই দিছে মানে 100 টকাৰ বস্তু 75 টকাত পাই আছো হেতু কিন্তু নহয় দে তোমালোকে যদি শপিং মলত যোৱা তেতিয়াহলে গম পাবা তোমালোকক বুৰ্বক বনোৱা কাৰণে এটা মানে পদ্ধতি হে সো যেতিয়া আমি ডিসকাউন্ট উলিয়াম তোমালোকে তেতিয়া ধৰিব পাৰিবা সো সমাধানত আমি কি লিখিম সো ধৰা হল ছপা মূল্য মানে যেটো দাম আছিল যিকোনো এটা ধৰি লোৱা সো মই ছপা মূল্য আমি 100 টকা দিম যে ধৰা হল যে বস্তুটোৰ দাম কিমান আছিল মানে ছপা আছিল 100 টকা 100 rupees 100 টকা মই ছপা মূল্য বুলি ধৰিলো ছপা মূল্য 100 টকা ধৰিছো এতিয়া 10% ৰেহাই দিয়াৰ পিছত যেতে 10% প্ৰথমে 10% দিছে সো 10% ৰেহাই দিয়াৰ পিছত মূল্য কিমান হ'ব সো ইয়াৰ মূল্য কিমান হ'ব যে 100 টকাৰ পৰা মই বিয়োগ কৰিব লাগিব যেহেতু ডিসকাউন্ট দিছে কি বিয়োগ কৰিম যে 100 কিমান পাৰ্সেন্ট 10% 10% মানে কি হ'ব 100 minus 100 ৰ মানে পূৰণ 10% মানে কি 10 divided by 100 হয় সো এবাৰ এই 100 ক্যান্সেল হৈ গল কি থাকিল ওপৰত অকল 10 মানে 100 মাইনাস এতে থাকিল 10 100 টকাৰ পৰা 10 টকা গলে কিমান থাকিব 90 টকা মানে প্ৰথম যেতিয়া 10% ডিসকাউন্ট দিছিলে ৰেহাই দিছিলে তেতিয়া 90 টকা দিয়ে এটো কিনিব লগিয়া হৈছিল ইয়াৰ পিছত ইয়াৰ পৰা হে আকৌ 10% ডিসকাউন্ট দিছে মন কৰিবা এটো এবাৰ যেটো আমাৰ ছপা মূল্য হ'ব হেতু 90 টকা হ'ব ইয়াৰ পিছতহে আমি ইয়াৰ পৰা 10% মাইনাস কৰিম সো ইয়াৰ পিছত লিখিবা বস্তুটোৰ নতুন মূল্য এতিয়া নতুন মূল্য কিমান হ'ব ডিসকাউন্ট দিয়াৰ পিছত ইয়াৰ নতুন মূল্য হ'ল 90 টকা 90 টকা এতিয়া আমি 90 টকাৰ পৰা হে আকৌ ডিসকাউন্ট দিয়া যাব হয় সো আকৌ 10% ৰেহাই দিয়াৰ পিছত যেতিয়া আকৌ 10% ৰেহাই দিব এবাৰ চা 90 টকাৰ পৰা আমি ডিসকাউন্ট দিম কিমান টকা দিম যে 90 10% 90 10% সবা সো 90 minus 90 ৰ মানে পূৰণ 10% মানে 10 divided by 100 সো এবাৰ এই শূন্য ক্যান্সেল থাকিল কি ওপৰত থাকিল 90 minus এবাৰ সা 10 এৰে মই 90 কাটবা পাৰো কাৰণ 9 10 গুণ 90 হল তাৰ মানে কি থাকিল এতে 9 সো আমি 90 ৰ পৰা 9 বিয়োগ কৰিব লাগিব 90 ৰ পৰা 9 বিয়োগ কৰিলে কিমান পাম 81 সো এবাৰ নতুন মূল্য হল 81 টকা
সো এবাৰ 81 টকাৰ পৰা আকৌ এবাৰ ডিছকাউণ্ট দিছে 5%, সো এবাৰ 5% উলিয়াব লাগিব। সো ইয়াৰ পিছত আৰু লিখিবা যে আকৌ বস্তুটো নতুন মূল্য, এতিয়া নতুন মূল্য কিমান হ'ব, যেটো লাষ্ট পাইছোঁ 81 টকা, এতিয়া আহিল 81 টকা। সো এবাৰ 81 টকাৰ পৰা আকৌ লাষ্ট কিমান পাৰ্চেণ্ট ডিছকাউণ্ট দিছে, 10%, 10%, এবাৰ দিছে 5%, মানে 81 টকাৰ পৰা 5% ডিছকাউণ্ট দিছে। সো আকৌ 5% ৰেহাই দিয়াৰ পিছত মূল্য এবাৰ কিমান হ'ব, ডিছকাউণ্ট কাৰ পৰা দিব, 81ৰ পৰা, 81ৰ পৰা ডিছকাউণ্ট মানে মাইনাছ 81 কিমান পাৰ্চেণ্ট দিছে, 81ৰ 5%, 5%। সো কিমান হ'ব, 81 মাইনাছ 81 ৰ মানে পূৰণ, 5% মানে 5 ডিভাইডেড বাই 100। সো কি পাম আমি 81 মাইনাছ, সো এইবাৰ যিহেতু কাটাকাটি কৰি সৰি 5ৰে মই 100 কাটব পাৰোঁ, কাৰণ 5 20 গুণ 100 20 হয়, 5 20 গুণ 100। সো এইফালে থাকিল 81 ডিভাইডেড বাই 200 সৰি 20। সো এইবাৰ আমি কি কৰিব লাগে, 81 মাইনাছ 81ক আমি 20ৰে হৰণ কৰিব লাগে। সো 81ক 20ৰে হৰণ কৰিলে আমি ইয়াৰ হৰণ ফলটো পাম 4.05। সো এবাৰ আকৌ 81ৰ পৰা 4.05 বিয়োগ কৰিব লাগে। সো তোমালোকে যদি বিয়োগ কৰা এর আনসারটো পাবা 76.95। সো এইটো হল আমার ডিসকাউন্ট, প্রত্যেকটো মানে 3টা ডিসকাউন্ট দিয়ার পিছত ইয়ার মূল্য হল 76 টাকা 95 পয়সা। এবার আমাক প্রশ্নত কৈছিল যে কিমান টাকা মুঠ কিমান পার্সেন্ট রেহাই দিলে, মানে গোটেইখিনি পার্সেন্ট কেনে কইলাম যে মূল টকা আছিল 100, 100ৰ পৰা এইখিনি বিয়োগ কৰিলে আমি পার্সেন্ট পাই যাম যে কিমান পার্সেন্ট বিয়োগ কৰিলে। সো একত লিখিবা এতেকে নিৰ্ণয় সমতুল ৰেহাই মানে টোটেল ৰেহাই কিমান হ'ব, টোটেল কিমান টকা আছিল, 100 টকা দাম আছিল বস্তুৰ, আৰু 3বাৰ ডিসকাউন্ট দিয়াৰ পিছত আমি দাম পাইছোঁ 76 টকা 95 পয়সা। তো এইখিনি আমি বিয়োগ কৰিব লাগিব 76 টকা 95 পয়সা। তেতিয়াহ'লে ডিসকাউন্ট দিয়াৰ পিছত যেটো দাম এইটো যদি বিয়োগ কৰা তোমালোকে এইটো আনসাৰটো পাই যাবা। কিমান পাম, তুমি যদি এইটো বিয়োগ কৰা পাবা 23 পইণ্ট সামথিং 05 হ'ব লাগে, এনে পূৰণটো কৰি চাবা।